আজি তৃতীয় দিনৰ বাবেও তেওঁলোকৰ জাজিমুখ অঞ্চলত বাঢ়নী পানীৰ ব্ৰহ্মপুত্ৰৰ যি পানী বাঢ়নী পানী সেই বাঢ়নী পানীৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই, বৰঞ্চ ন অঞ্চল প্লাবিত হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়ি আছে, বিপদসীমা প্ৰায় বহু ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৈ আছে, আৰু যাৰ পৰিণতি দেখা গৈছে যে ন অঞ্চল প্লাবিত হৈছে। আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ বিভিন্ন লোক ইয়ালৈ আহিছে, ৰাজহ চক্ৰ বিষয়াকে ধৰি জিলা প্ৰশাসনৰ বিষয়াকে ধৰি জনপ্ৰতিনিধিসকলৰ ইয়ালৈ সোঁত বৈছে। কিন্তু কাৰ্যত দেখা গ'ল যে যোৱা 3টা দিনে কোনো ধৰণৰ কিন্তু খাদ্য সামগ্ৰী যোগানকে ধৰি পশু খাদ্যৰ বাবে কোনো ধৰণৰ যোগান এই মুহূৰ্তলৈকে এই বানাক্ৰান্তসকলৰ বাবে অহা নাই। ইতিমধ্যে চাপৰি অঞ্চলত মোৰ সহযোগীয়ে দেখুৱাইছে, মই যি স্থানত উপস্থিত আছোঁ এই পাৰঘাট, জাজিমুখৰ পাৰঘাট, এই পাৰঘাটত যোৱা 3 দিন ধৰি নাও সেৱা বন্ধ হৈছে, যাৰ বাবে জলবন্দী হৈ আছে প্ৰায় 10-12খন গাঁৱৰ ৰাইজ। জপং গাঁও, তিনিঘৰীয়া, বৰমথাৰি, ওপৰ শগুনপৰাকে ধৰি প্ৰায় 10-15খন গাঁৱৰ ৰাইজ এতিয়া জলবন্দী হৈছে, যাতায়াতৰ কোনো ব্যৱস্থা নাই। আৰু এই মুহূৰ্ততো পানী যিহেতু বৃদ্ধি পাই আছে, স্বাভাৱিকতে এই অঞ্চলৰ যিসকল গোপালকৰ বাবে চাপৰিসমূহত তেওঁলোকে গোধনসমূহ পালন কৰিছিল, সেই গোধনসমূহ এতিয়াও চাপৰি অঞ্চলতে আছে। আৰু আমালৈ খবৰ আহিছে যে বহু গোধনৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু যোৱা 3টা দিনে আচলতে গোধনসমূহৰ বাবে যি পশু খাদ্যৰ যোগান ধৰা নাই জিলা প্ৰশাসনৰ তৰফৰ পৰা। বানাক্ৰান্তসকলৰ কাৰণে কোনো ধৰণৰ বান সাহায্য হোৱা নাই। আজি পুৱাৰ ভাগত কেৱল মাত্ৰ 100 গ্ৰামৰ একোটাকৈ পানীৰ পেকেটে ইয়ালৈ অনাৰ পৰিলক্ষিত হৈছে। তাৰ বাদে এই মুহূৰ্তলৈকে কোনো ধৰণৰ বান সাহায্য বা পশুধনৰ বাবে কোনো ধৰণৰ খাদ্য যোগান নধৰাত আচলতে ক্ষোভিত হৈ পৰিছে অঞ্চলৰ ৰাইজ। মোৰ সৈতে এগৰাকী মহিলা আছে, মই তেখেতৰ কাষলৈ যাব বিচাৰোঁ। যোৱা 3 দিন ধৰি আচলতে বানৰ কবলত আপোনালোক আক্ৰান্ত হৈ আছে, তাৰ পাছতো প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? আমি প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে আমি একো ব্যৱস্থা পোৱা নাই। আমাৰ ইয়াত পানী হৈছে, বহুত অসুবিধা। মানে গৰু পালক আছে, আমাৰ চাপৰিত আছে, তাত আমাৰ তাত নাও লাগে, তাত গৰু ম'হ আনিবৰ কাৰণে, তেনেকৈ আমি সুবিধা পোৱা নাই। আৰু আমাৰ থকা খোৱা বোৱা দিগদাৰ হৈছে, আপোনাৰ পানীৰ সুবিধা পোৱা নাই। তেনেধৰণে বহুতো আমাৰ প্ৰব্লেম হৈছে। তেনেধৰণে আমাক এতিয়া ৰাতিপুৱাই প্ৰশাসনৰ ফালৰ পৰা আমাৰ সৰু পানী পেকেট কেইটামান আমাক যোগান ধৰিছে। আমি সেইকেইটা লৈও একো কৰিব নোৱাৰোঁ। তেওঁলোকে ফালৰ পৰা আমাক ভালকৈ ব্যৱস্থাটো ল'ব লাগে। হয়, ইতিমধ্যে মই পুনৰবাৰ কৈছোঁ যে পশুধনৰ বাবে বা বানাক্ৰান্তসকলৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই কথা পুনৰ কৈছোঁ যে জাজিমুখৰ পৰা হাতীখাল পৰ্যন্ত যিটো পথ, সেই পথ ইতিমধ্যে কেইবাচনত ছিঙি গৈছে, প্লাবিত হৈ পৰিছে। আটাইতকৈ ডাঙৰ কথা, কিছু সময় পূৰ্বে যোৰহাট আৰু মাজুলী সংযোগী যি দলং, সেই দলঙৰ কৰ্মৰত যিসকল প্ৰায় 150 কৰ্মচাৰী বা শ্ৰমিক তাত আবদ্ধ হৈ আছিল কালি নিশা, আৰু কিছু সময়ৰ পূৰ্বে SDRFৰ বাহিনীয়ে আহি তেওঁলোকক উদ্ধাৰ কৰিছে, আৰু এই উদ্ধাৰ অভিযান ইতিমধ্যে অব্যাহত আছে। আৰু ইতিমধ্যে দেখা গৈছে যে সেই দলঙৰ যে যোৰহাট আৰু মাজুলী সংযোগী যি হাতীখাল, জাজিমুখৰ হাতীখালৰ যি শিবিৰ আছিল, সেই শিবিৰ ইতিমধ্যে প্লাবিত হৈছে, যন্ত্ৰপাতিসমূহ পানীৰ তলত বুৰ গৈছে। আৰু যি 150 শতাধিক শ্ৰমিক আছিল, তেওঁলোকক ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু এনেদৰে দেখা গৈছে যে আজি 3য় দিন পৰ্যন্ত তিয়কৰ জাজিমুখত বান পৰিস্থিতি অধিক ভয়াৱহ হৈছে। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা আচলতে ইয়াত যি এখন নাৱৰ ব্যৱস্থা কৰিব লাগিছিল, SDRFৰ বাহিনী আহিছে, 2খন বা 3খনকৈ নাৱৰ তেওঁলোকে ব্যৱস্থা কৰিছে, কিন্তু গৰু ছাগলী আনিব পৰা পশুধনসমূহ চাপৰিৰ পৰা নিৰাপদ স্থানলৈ আনিব পৰাকৈ যি ধৰণৰ নাৱৰ ব্যৱস্থা কৰিব লাগিছিল, সেই নাও আজি পৰ্যন্ত ব্যৱস্থা নকৰাটো এই অঞ্চলৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰিজু কুমাৰ শইকীয়া আমাক সবিশেষ জনোৱাৰ বাবে।